হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আজি লৈ আনিছোঁ গ্ৰামাৰৰ এটা টপিক যিটো আমাৰ মষ্ট অফ দ্য টাইম ইম্পৰ্টেণ্ট হয় আৰু এইটো হ'ল পেৰাগ্ৰাফ অৰ্ডাৰিং আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গমেই পাইছে বস্তুটো কেনেকুৱা হ'ব আৰু এইটো বস্তুৰ বিষয়ে কেনেকেনো ইয়াক চল্ভ কৰা হয় বা গোটেই প্ৰচেছটো কি আৰু লগতে কিছু MCQs আমি ডিছকাছ কৰিম আজিৰ ক্লাছটোত গতিকে ইটছ গোইং টু বি ভেৰি ইণ্টাৰেষ্টিং আই হোপ আপোনালোকে ক্লাছটো শেষলৈকে চাব স্কিপ নকৰাকে আৰু ভাল পালে আমাক কমেণ্টত সেইখিনি জনাব অলৰাইট আমি ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছোঁ প্ৰথমতে ডিছকাছ কৰিম পেৰাগ্ৰাফ অৰ্ডাৰিংটো কি হয় কেনেকৈ কৰা হয় তাৰপিছত আমি দুই এটা এক্সাম্পলছ কৰিম প্ৰথমতে ইজি তাৰপিছত অলপ মডাৰেট আৰু তাৰপিছত আমি MCQs কিছু প্ৰেক্টিছ কৰিম গতিকে আহক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই কুহিপাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু পেৰাগ্ৰাফ অৰ্ডাৰিং আজি আমি পঢ়িম প্ৰথম কথা হ'ল পেৰাগ্ৰাফ অৰ্ডাৰিংটো কি আমি সেই বিষয়ে অকণমান জানিব লাগিব পেৰাগ্ৰাফ অৰ্ডাৰিং ইয়াৰ বিষয়ে যদি আমি ডেফিনিশ্যন হিচাপে কওঁ তেতিয়াহ'লে দেৰ ইজ আ ডেফিনেশ্যন পেৰাগ্ৰাফ অৰ্ডাৰিং অলছ' কল্ড পেৰাজাম্বলছ বুলিও কয় পেৰাজাম্বল বুলিও কয় আৰু জাম্বল পেৰাগ্ৰাফছ বুলিও কয় আপোনালোকে চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট পাইছে চেণ্টেন্স ৰিএৰেঞ্জমেণ্টটো অকণমান সৰু হয় তাৰে পৰিসৰটো কাৰণ এটা চেণ্টেন্সৰ ভিতৰতে ডিফাৰেণ্ট কি কৰি দিয়া যায় ডিফাৰেণ্ট ডিভিজনছ কৰি দিয়া যায় আৰু সেই ডিভিজনছ কেইটা আমি কি কৰোঁ এটা ক্ৰনলজিকেল অৰ্ডাৰত সজাই পেলাই এটা ভাল কোহেৰেণ্ট চেণ্টেন্স এটা আমি বিল্ড কৰোঁ কিন্তু ইয়াতে আমাৰ কি হয় তাৰে অকণমান ডাঙৰ এটা ফৰ্মেশ্যন মানে আমি এটা ভাল অৰ্ডাৰ ফ'ল' কৰি নাথাকা কেইটামান চেণ্টেন্সেছ বিল্ড আপ কৰিব লাগে এটা পেৰাগ্ৰাফত ঠিক আছে চ' প্ৰথম চাই লওক বস্তুটো পেৰাগ্ৰাফ অৰ্ডাৰিং ইজ দ্য প্ৰচেছ অফ এৰেঞ্জিং আ ছেট অফ চেণ্টেন্সেছ ইন আ লজিকেল সিকুৱেন্স ফ্ৰম to form a meaningful paragraph. This tests your ability to understand the structure, coherence and flow of ideas in writing. প্ৰথম কথাটো হ'ল যিটো চেণ্টেন্স ৰিএৰেঞ্জমেণ্ট আছিল সেইটো এটা চেণ্টেন্সৰ ভিতৰত হয় কিন্তু যেতিয়া মাল্টিপল চেণ্টেন্সেছ লগাই আমি পেৰাগ্ৰাফ এটা বিল্ড আপ কৰিবলগীয়া হয় ইন আ কোহেৰেণ্ট মেনাৰ দ্যাট ইজ কল্ড পেৰাগ্ৰাফ অৰ্ডাৰিং ঠিক আছে আমি চেণ্টেন্সেছ চাম প্ৰথম কেনেকে দিয়া থাকে তাৰপিছত কেনেকে তাক আমি সলিউশ্যনৰ ফালে আহোঁ ঠিক আছে there are certain things regarding how is paragraph ordering done and we need to keep these things in mind identify the opening sentence first চাৰিটা পাঁচটা সেন্টেন্স দিয়া থাকিব কেতিয়াবা কেতিয়াবা আমাক কি কৰা হয় ওপেনিং সেন্টেন্সটো প্ৰভাইড কৰা যায় আদাৰৱাইজ উই নিড টু ফাইণ্ড ইট আউট ঠিক আছে আইডেন্টিফাই দ্য ওপেনিং সেন্টেন্স তাক আইডেন্টিফাই কৰাটো এটা ডাঙৰ টাস্ক কাৰণ সকলো ধৰণৰ সেন্টেন্সেৰে এটা পেৰাগ্ৰাফ ওপেন হ'ব নোৱাৰে ঠিক আছে হি টক টু মি ৰিগাৰ্ডিং দিছ বুলি যদি কয় তেতিয়াহ'লে দ্যাট ইজ নট আ সেন্টেন্স থ্ৰু হুইচ ইউ কেন ষ্টাৰ্ট আ পেৰাগ্ৰাফ ঠিক আছে দ্যাট needs to be entirely a different sentence which can lead a conversation which can start a conversation ঠিক আছে that should be initiating something it introduces the topic should be introduced through the introductory or the first line in the paragraph it does not start with a pronoun like he she it they or connects like but yes that's what I talked about recently it cannot be starting with he she these are pronouns pronouns are used only when you have already used a noun ঠিক আছে যদি নাউনটো ইউজ কৰা নাযায় তেতিয়াহ'লে তাৰে পিছত আমি সিধাই pronounৰে এটা বাক্য আৰম্ভ কৰিব নোৱাৰো however therefore these things are used only when you have already used a sentence before ঠিক আছে এটা সেন্টেন্স যদি আগতে ব্যৱহাৰ কৰা গৈছে তাৰে পিছতহে এইবোৰ বস্তু ব্যৱহাৰ কৰা যাব গতিকে ফাৰ্স্ট অফ অল আমি চাব লাগিব যে কোনটো সেন্টেন্স ফাৰ্স্টত আহিব আৰু তাৰ কাৰণে আমি জানিব লাগিব যে কোন কেইটা সেন্টেন্স প্ৰথমত নাহে ঠিক আছে find logical connections this is the second most important thing while managing the orders of a paragraph use clues like transition words chronological flow examples causes effects or pronoun references এতিয়া যেখিনি বস্তু আমি ফাৰ্স্ট ক্লুটোত পালো যে however therefore so that এইবিলাক কি হয় কিছুমান ক্ষেত্ৰত এইবিলাকে ট্ৰানজিশনৰ কাম কৰে ট্ৰানজিশন মানে এটা সেন্টেন্সৰ পৰা আন এটা সেন্টেন্সলৈ যোৱা ৰাইট গতিকে এটা যদি ট্ৰানজিশনেৰে আছে কোনোবা এটা সেন্টেন্স আৰম্ভ হৈছে আমি গমেই পাম যে এই সেন্টেন্সটো নেক্সট কোনোবা এটা সেন্টেন্সৰ পিছত আহিব ৰাইট যদিহে আমাক কি দিয়া আছে যে তাৰ ইটিং হেবিটস দিস ইটিং হেবিটস আৰ টেৰিবল therefore he got sick last week তেনেকে আমাক যদি দিয়ে তেতিয়াহ'লে কি হ'ব আমি গম পাম যে the first line what was told earlier was the cause and the second line what is told now is the effect the effect should follow the cause ঠিক আছে আমি বাক্যটো পঢ়ি উঠি সেই বস্তুটো গম পাব লাগিব যে কোনটো কোনটোৱে ফলো কৰি আছে ঠিক আছে আৰু লগতে ট্ৰানজিশনছ খিনিয়ে কি কৰিব আমাক হেল্প কৰিব clues like transition words chronological flow examples causes effects or pronoun references
pronoun references or কথা মই প্ৰথমতে ক'লো যে he she বুলি যদি কৈছে that means তাৰে আগত এটা এনেকুৱা sentence আছে যিটোৱে মানুহ এজনৰ নামটো introduce কৰিছে কোনোবা এজন মানুহক introduce কৰিছে through noun ঠিক আছে সেইটো হল তাৰে আগত মন কৰিবলগীয়া কথা then কি আহিব number 3 track pronouns and determiners determiners আৰু pronoun খিনি track কৰিব লাগিব মানে sentences starting with this that these those it he she they these sentences usually come after noun that they refer to আমি সিধাই এটা pronoun কিহৰ কাৰণে এড্ৰেছ নকৰো কাৰণ pronounটোৱে কি কৰে nounক ৰিপ্লেচ কৰে ultimately যদিহে noun has not been used earlier then we cannot be using a pronoun instead of that ঠিক আছে গতিকে এটো আৰু এটা কথা এটো grammatical rule হয় not only in paragraph ordering but everywhere you use grammar this should be used or this should be followed ঠিক আছে number 4 this is the fourth most important thing use tone and flow প্ৰথম হল general to specific idea cause to effect তাৰ পিছত আহিব problem to solution কেনেকে কোনটো পৰা কোনটোলে যায় মানে সেন্টেন্স বিলাক ঠিক আছে প্ৰথমতে এটা জেনাৰেল ইন জেনাৰেল আমি সাপোজ যদি পলিউশনৰ কথা পাতি আছো ঠিক আছে তাৰ পিছত আমি কি কম যে এয়াৰ পলিউশন আহিলে তাৰ পিছত ওয়াটাৰ পলিউশন বা কিবা তেনেকুৱা এটা স্পেসিফিক বস্তুটোলে তেতিয়া যাম যেতিয়া আগতে আমি জেনাৰেল বস্তুটোৰ কথা পাতিছো বুজি পাইছে যেটোত এজ এ হোল গোটেইখিনিৰ কথা কোৱা আছে তাৰ পিছত আমি এটা স্পেসিফিক ইউনিটত যাম cause to effect প্ৰথমতে what is causing the danger what is causing the problem then what is the effect ঠিক আছে আমি যদি earthquakeৰ কথা পাতো earthquake কিহৰ কাৰণে হয় প্ৰথম আমি cause টো কলো তাৰ পিছত কি হ'ব তাৰে effect টো কি হয় then আমি যদি কিবা problem এটা address কৰিছিলো suppose কিবা এটা issue আছিলে যেটো solve হোৱা নাছিল how can we solve that later on we should be heading towards the solution ঠিক আছে আৰু sentences কিটাৰ অৰ্ডাৰটো হেতু হ'ব লাগিব যেটোৱে আমাক কি কৰিব প্ৰবলেমৰ পৰা সলিউশনলৈ লৈ যাব ঠিক আছে এইখিনি কথা মনত ৰাখিলে আই থিংক এটা আমি সেন্টেন্সৰ প্যাৰাগ্ৰাফ এটা বিল্ড কৰোতে আমাৰ বেছি প্ৰবলেম নহয় বা বহুত বেছি ভাবিবলগীয়া নহয় ঠিক আছে ইমানখিনিয়ে কথা আমি দুই এটা এক্সাম্পল চাম ইয়াৰ কাৰণে কোড কেনেকৈ ইউজ কৰা হয় তাৰ কাৰণে সেইখিনি বস্তু জানিবৰ কাৰণে দুই এটা এক্সাম্পল চাম আমি ঠিক আছে there is example 1 this is easy level ঠিক আছে এটো অকনমান ইজি লেভেল ইয়াৰ পিছত a little bit moderate এটা আহিব rearrange the sentences আপোনালোকৰ কি দিয়া হ'ব question টো এনেকৈ দিয়া যাব rearrange the sentences to form a coherent paragraph ঠিক আছে sentence A কি দিছে he was known for his simplicity and honesty কোনোবা এজন মানুহৰ কথা কৈছে he was known for his simplicity সৰলতা and honesty সাধুতা এতিয়া আমি গম পালো first of all ইয়াতে কি কৰা হৈছে এটা pronoun ইউজ কৰা হৈছে he আমিতো pronounৰে paragraph এটা আৰম্ভ কৰিব পাৰো জানো নোৱাৰো কিহৰ কাৰণে আমাক noun এটা লাগিব which was introduced earlier then that can be followed by a pronoun ঠিক আছে that is fair enough গতিকে ইয়াতে আমি চালো sentence B টোত কি কৰা হৈছে মহাত্মা গান্ধী এজন মানুহক introduce কৰিছে মহাত্মা গান্ধী is the father of the nation or is called the father of the nation whatever it is মহাত্মা গান্ধী is the father of the nation হল এটা introductory statement এটো হৈছে নে হৈছে because এজন মানুহক নাম এটাৰে নাউনটোৱে কি কৰিছে introduce কৰিছে ইয়াতে his contribution to India's freedom is unforgettable তাৰ পিছত he led many non-violent movements এতিয়া এটা কথা বীৰ পিছত কোনটো আমি বহুৱাম মহাত্মা গান্ধী is the father of the nation he was father of the nation to এটা এনেকুৱা ইয়াৰে পিছত কি আহিব contribution to India's freedom অলপ পিছত আহিব কিহৰ কাৰণে আমি মহাত্মা গান্ধীৰ প্ৰথম introduction টো দিছো তেখেত কিহৰ কাৰণে জনাজাত আছিল he was also known for his simplicity and honesty right গতিকে কি আহিব বীৰ পিছত এ আহিব আমাক সলিউশন টো ইয়াতে যেনিবা দি দিছে বীৰ পিছত এ আহিব তাৰ পিছত ডি আহিব তাৰ পিছত সি আহিব আমি সেই সিৰিয়েল মতে যদি চাও মহাত্মা গান্ধী is the father of the nation he was known for his simplicity and honesty ঠিক আছে তাৰে পিছত আহিব কি আহিব he led many non-violent movements তাৰ পিছত non-violent movements বিলাকৰ ভিতৰত কি আছিল বহুত কেটা মুভমেন্টস আছিল আৰু অবশেষত আমি কনক্লুড কৰিছো কি হেৰে his contribution to India's freedom is unforgettable ঠিক আছে তেখেতৰ যেটো লেগেসি আছিল লেগেসিত আমি চাৰ চান লগাই পেলাই শেষ কৰি দিছো মানে লাষ্টত তেনেকুৱা এটা অৰ্ডাৰত এটা প্যাৰাগ্ৰাফ কি কৰা হয় এৰেঞ্জ কৰা হয় সো দিস ওয়াজ a little bit easy I think you have understood ইয়াৰে পিছত আমি যাম a little bit of a little moderate level এটো অকনমান লেভেলটো কি হ'ব moderate হ'ব ঠিক আছে sentences কেটা চাব even though there is a solution given but look at the sentences at first in the evening he relaxes with a cup of tea and some music again there is a pronoun which has been used ঠিক আছে so
this is very clear that we cannot be using this sentence at first. So at first we need to be looking at a sentence. We need to be looking for a sentence which is using a noun, introductory noun. ঠিক আছে? So we look at the second sentence and there is a noun. Rahul is a software engineer who works from home. ঠিক আছে? First of all, এটা introduction আমি পালো কাৰ? Rahul বোলা মানুহজনৰ. He's a software engineer and he works from home. Then he usually starts his day with a walk. So he, now we are talking about his works. Now we are talking about his daily life. How he starts his day? He starts his day with a walk. ঠিক আছে? He goes for a morning walk, say, be it at 6 a.m. or whatever. Then his mornings are spent in meetings and coding. He is not starting his day straight away with meetings and codings, but rather he starts it with a walk. Then he comes to meetings and coding. ঠিক আছে? প্ৰথমতে ৱাকত যায়, তাৰ পিছত মিটিং আৰু ক'ত আহে, কডিঙত আহে। গতিকে ৱাকটোৰ প্ৰথমতে আহিব, ৰাহুলৰ ইন্ট্ৰডাকশ্যন ক'ত হ'ল, বিত হৈ গ'ল। ঠিক আছে? তাৰে পিছত ক'লে গ'ল যে ষ্টাৰ্ট কেনেকে কৰে, ৱাকেৰে কৰে, খোজ কাঢ়ি পেলাই কৰে। চ' বিৰ পিছত কি আহিব, ডি আহিব। এজ মেনশ্যন ইন দি আনচাৰ, বি ডি চি এ, হয়নে? বিৰ পিছত ডি আহিব, তাৰ পিছত চি কিয় আহিব? কাৰণ চিটোত মৰ্ণিঙৰ কথা কৈছে। আৰু ইন দি ইভিনিং তাৰ পিছত আহিব। ক্ৰনলজিকেল অৰ্ডাৰটো বুজি পাইছে? তাৰমানে দিনটোত কিহেৰে ষ্টাৰ্ট কৰে, প্ৰথম ইন্ট্ৰডাকশ্যনটো মানুহজনৰ, তাৰ পিছত তাৰ ডেইলি লাইফৰ কথা আমি কৈছো। চ' ইয়াতে ভেৰি ক্লিয়াৰ হৈ আছে এই বস্তুটো যে দিনটো ষ্টাৰ্টিং এইটোৰে, ৰাতিপুৱাৰ ভাগত এইখিনি কাম আৰু ইভিনিঙৰ ভাগত এইখিনি কাম। ক্লিয়াৰ? চ' বি ডি চি এ যদি হয়, Rahul is a software engineer who works from home. He usually starts his day with a walk. Then his mornings are spent in meetings and coding. Then in the evening he relaxes with a cup of tea and some music. হৈ গ'ল? মানুহজনৰ বিষয়ে যিখিনি ডেছক্ৰিপশ্যন আছিলে, তেখেতৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে গোটেইখিনি বস্তু হৈ গ'ল। চ' বি ডি চি এ উইল বি দি আনচাৰ। হাউ, that's how it is arranged. এতিয়া আপোনালোকৰ কি কৰা থাকিব, যেতিয়া whenever you are given certain options, আপোনালোকক কনফিউজ কৰিবৰ কাৰণে বেলেগ বেলেগ অপশ্যন দিব। এতিয়া কোনোবাটোত বি এ চি ডি দিব, কোনোবাটোত এ বি চি ডি দিব, কোনোবাটোত ডি চি বি এ দিব, উল্টা কৰি। ঠিক আছে? বাট আমি সেই অৰ্ডাৰটো বিচাৰিব লাগিব কোনটোত এইটো মিনিংফুল এটা পেৰাগ্ৰাফ হিচাপে বিল্ড হৈ আছে। ঠিক আছে? চ' এই ধৰণে কি কৰা হয়, ইয়াক সলভ কৰা যায়। এই ধৰণে ইয়াক সলভ কৰা যায়। এইবাৰ আমি কি কৰিম, এইবাৰ আমি কেইটামান মিনিংফুল পেৰাগ্ৰাফৰ ফালে যাম। তাৰে আগতে অকণমান ঘোষণা আছে, আপোনালোকে যিহেতু গমেই পায় আমাৰ অনলাইন বেটছখিনিৰ কথা। লগতে আমি জনাও যে জুনৰ পৰা আমি অফলাইন বেটছো ষ্টাৰ্ট কৰি আছো, যিটোৰ বিষয়ে ইতিমধ্যে ষ্টুডেণ্টছৰ পৰা কুৱেৰি আহিবলৈ আৰম্ভ হৈছে। আৰু গোটেইবিলাক কম্পিটিটিভ এক্সামছৰ কাৰণে, বি ইট এডিআৰই, বিটিআৰ, ফৰেষ্ট, পিএনআৰডি, আছাম পুলিচ, হেল্থ, এনেকুৱা গোটেইখিনি এক্সামছৰ কাৰণে আপোনালোকে আমাৰ ইয়াতে অফলাইন ক্লাছেছ ল'ব পাৰিব, যিটো আহি আপোনালোকে ইয়াতে এতিয়া যিখিনি ফোনত চাই আছে, টেবত চাই আছে, আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লাছৰুমত বহি পেলাই 1-to-1 কানেক্ট কৰি আমাৰ লগত পঢ়িব পাৰিব। দিছ ইজ ষ্টাৰ্টিং ফ্ৰম জুন। আৰু লগতে ভাল কথাটো হ'ল অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ ষ্টুডেণ্টছৰ কাৰণে দিছ ইজ এভেইলেবল। আপোনালোকে পোৱা ফিচাৰ্ছখিনি হ'ল আপোনালোকে দৈনিক 2 পৰা 3 ঘণ্টা ডেইলি ক্লাছেছ পাব। কম্প্ৰিহেনচিভ ক্লাছ পিডিএফ, তাৰমানে যিখিনি বস্তু আমি ইয়াতে পঢ়ুৱাও সেই বস্তুখিনি আপোনালোকে ক্লাছ শেষ হোৱাৰ পিছত পিডিএফ আকাৰে লাভ কৰিব। দেন ইউ হেভ কাৰেণ্ট এফেয়াৰ্ছ পিডিএফ, যিখিনি আপডেটেড পিডিএফ আপোনালোকে পাই থাকিব। উইকলি মক টেষ্ট হৈ থাকিব, which is again very beneficial. লগতে আপোনালোকে পাব previous year questions and most importantly personalized one-to-one mentorship পাব। এই গোটেই কোৰ্সটো, ইয়াৰ প্ৰাইচিংটো হ'ল 5,999, কিন্তু as of now there is an early bird discount going on and you can grab the offer very as soon as possible. ঠিক আছে? 3,999 অৰ্থাৎ 3,999 টকাত প্ৰায় 2,000 টকাৰ ডিছকাউণ্ট ইয়াতে দি থকা হৈছে। গতিকে আপোনালোক যদিহে আগ্ৰহী হয়, ইউ কেন কণ্টেক্ট টু আছ। এটা লেণ্ডলাইন নম্বৰ দিয়া আছে 0361-319-3570. Otherwise you can call us through phone, mobile phone, or you can WhatsApp us at 7002940127. ঠিক আছে? আৰু বাকি ডিটেইলছখিনি আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত পাই যাব লিংকখিনি। গতিকে পলম নকৰি কোৰ্সখিনি ল'ব পাৰে অফলাইন বেটছৰ কাৰণে। ক'বলগীয়া ইমানেই, আমি ক্লাছৰ মাজলৈ আকৌ উভতি যাম। ঠিক আছে? আমাক কেইটামান এমচিকিউজ দিয়া হৈছে পেৰাগ্ৰাফ অৰ্ডাৰিঙৰ ওপৰত। এতিয়া আমি এমচিকিউজ কেইটা চাম। চুজ দ্য কাৰেক্ট অৰ্ডাৰ। ঠিক আছে? ABCD কৰিয়ে দিছে, কেতিয়াবা PQRS দিয়া থাকিব পাৰে। গতিকে ডোন্ট গেট কনফিউজ। PQRS এইকাৰণে দিব যাতে আমাৰ কি হয়, ABCD দিলে আমি জানো কোনটোৰ পিছত কোনটো আহে, PQRS দিলে অকণমান খেলি মেলি লাগে নেকি বুলি সেইটো কাৰণে দিয়া হয়, বেলেগ কোনো ৰিজন নাই। ঠিক আছে? তাৰপিছত দিছে, কি দিছে, এইটোত দিছে ইট ইজ অলছ আ সোৰ্স অফ লিভলিহুড ফৰ মেনি। ইট ইজ। ঠিক আছে? ইট বুলি যে আৰম্ভ কৰিছে, দ্যাটছ আ প্ৰনাউন। প্ৰথম এইটো সেন্টেন্স নাহে, আমি গম পাই গলো। এতিয়া কিহেৰে আৰম্ভ হ'ব? Tourism plays a vital role in promoting culture. টুৰিজিমৰ কথা কৈছে।
তাৰ পিছত এতিয়া আমি চাম চিটোত কি দিছে, ইট হেল্পছ ইন বিল্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপছ। তাৰ পিছত দিছে পিপল ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ ভিজিট ইচ আদাৰ্ছ লেণ্ড। হ'ল। এতিয়া কথাটো হ'ল যে আমি টুৰিজমেৰে আৰম্ভ কৰিব লাগিব। That should be the first sentence through which we are going to start the paragraph. ঠিক আছে? Tourism plays a vital role in promoting culture. আমি বিটোৰে আৰম্ভ কৰিম কিয় ইয়াতে প্ৰথম ইন্ট্ৰডাকচন এটা দিয়া হৈছে। তাৰ পিছত it is also a source of livelihood for many. এইটো আমি দিব পাৰো। বিৰ পিছত আমি এ দিব পাৰো, নতুবা কি দিব পাৰো, it helps in building international relationships. এইটোও দিব পাৰো, বি চি দিব পাৰো আমি, ৰাইট। তাৰ পিছত কি দিব পাৰো, বি চি এ দিলে ইয়াতে অপশ্যন ডি যিটো আছে আমি এইটোৰে কৰিব পাৰো নে, পাৰো। বি ৰে যদি আৰম্ভ কৰিছো, টুৰিজম প্লেজ এ ভাইটেল ৰোল ইন প্ৰমোটিং কালচাৰ, ইট হেল্পছ ইন বিল্ডিং ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপছ। হ'ল। প্ৰমোট কালচাৰো প্ৰমোট কৰে, লগতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপো কি কৰে, বিল্ড কৰাত সহায় কৰে। বি চি। তাৰপিছত কি আহিব, ইট ইজ, যিহেতু আমি ইট হেল্পছ কৈ আছিলো, টুৰিজমৰ কথা কৈ আছিলো, তাৰ পিছত আকৌ আমি এইটো এড কৰিম, ইট ইজ অলছ' আ চ'ৰ্চ অফ লিভলিহুড ফৰ মেনি। বহুত মানুহৰ কাৰণে এইটো কি, জীৱন নিৰ্বাহৰ এটা উৎস। তাৰ পিছত আমি যাব পাৰো যে লাষ্টত আমি এটা কনক্লুজন দিছো, পিপল ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ ভিজিট ইচ আদাৰ্ছ লেণ্ড। কিয় এইটো কৰে, চব মানুহে, বেলেগ বেলেগ দেশৰ মানুহে বেলেগ বেলেগ জেগালৈ যায়। হ'ল। চ' আমি কেনেকে পালো বস্তুটো, প্ৰথমতে বি পালো, তাৰপিছত আমি চি এড কৰিব পাৰো, বি চি, তাৰপিছত আমি এ এড কৰিম, তাৰপিছত আমি বি এড কৰিব পাৰো, বি চি এ ডি। আমি যদি এনেকে ফলো কৰো তেতিয়াহ'লে আমাৰ আনচাৰটো আছে অপশ্যন ডি, হয়নে? এটা মিনিংফুল পেৰাগ্ৰাফ নিশ্চয় আপোনালোকে দেখিছে ফৰ্ম হোৱা। আমি এনেকে কি কৰিম, পেৰাগ্ৰাফ বিলাক ফৰ্ম কৰি কৰি গৈ থাকিম। ঠিক আছে, নেক্সটৰ ফালে গৈছো। নেক্সটটো কি দিয়া আছে, কুৱেশ্যনটো একে থাকিব অবভিয়াছলি। এ দিয়া আছে, দে কেন লাৰ্ণ টিম ৱৰ্ক এণ্ড ডিচিপ্লিন। দে কাৰ কথা কৈছে, ইয়াতে এটা প্ৰনাউন ইউজ কৰিছে। ঠিক আছে, স্পৰ্টছ হেভ মেনি বেনিফিটছ। এগেইন ইয়াতে এটা নাউন ইন্ট্ৰডিউচ কৰিছে, ইয়াতেও এটা নাউন ইন্ট্ৰডিউচ কৰিছে। নাও দিছ ইজ গেটিং আ লিটল মোৰ কনফিউজিং। ঠিক আছে, ষ্টুডেণ্টছ শুড বি এনকাৰেজ টু পাৰ্টিচিপেট ইন স্পৰ্টছ। য়েছ, এতিয়া আমি গম পালো যে ষ্টুডেণ্টছেৰে আৰম্ভ হ'ব, কাৰণ স্পৰ্টছৰ ইন্ট্ৰডাকশ্যনটো এইটো চেণ্টেন্সতে হৈ আছে। ষ্টুডেণ্টছক কি কৰিব লাগে, স্পৰ্টছত পাৰ্টিচিপেট কৰিবৰ কাৰণে এনকাৰেজ কৰিব লাগে। এতিয়া আমি স্পৰ্টছ হেভ মেনি বেনিফিটছ বুলি নকওঁ, স্পৰ্টছৰ কি বেনিফিটছ আছে ইয়াৰে পিছত যাম আমি। ঠিক আছে, ইট অলছ' কিপছ দেম ফিট এণ্ড হেল্ডি। এতিয়া কি হ'ব, আমি বিৰেও আৰম্ভ কৰিব পাৰো, কিন্তু বিৰেও আৰম্ভ কৰিব পাৰো। তেতিয়া আমি কি কৰিব পাৰিম, বিৰে আৰম্ভ কৰিলে আমি তাৰ পিছত ষ্টুডেণ্টছৰ ফালে যাব পাৰিম। স্পৰ্টছ হেভ মেনি বেনিফিটছ, নাই, ষ্টুডেণ্টছেৰে আৰম্ভ কৰিব লাগিব। ষ্টুডেণ্টছ শুড বি এনকাৰেজ টু পাৰ্টিচিপেট ইন স্পৰ্টছ। তাৰপিছত আমি স্পৰ্টছৰ বেনিফিটছৰ ফালে যাম। ঠিক আছে, তাৰপিছত আমি স্পৰ্টছৰ বেনিফিটছৰ ফালে যাম। ডিৰ পিছত আহিব বি। আমি যদি তেনেকে এৰেঞ্জ কৰো, ডিৰ পিছত বি আহিব। কোনকেইটা বাকী থাকিল, এ আৰু চি বাকী আছে। এতিয়া আমি চাম, স্পৰ্টছ হেভ মেনি বেনিফিটছ, ইট অলছ' কিপছ দেম ফিট এণ্ড হেল্ডি, দে কেন লাৰ্ণ টিম ৱৰ্ক এণ্ড ডিচিপ্লিন। চি আৰু এ, তাৰপিছত আমি কৰিলেও হয়, বা এ আৰু চিৰ পিছত আমি কৰিব পাৰো। য়েছ, এ আৰু চি কৰি দিম। কিয়, স্পৰ্টছ হেভ মেনি বেনিফিটছ, দে কেন লাৰ্ণ টিম ৱৰ্ক এণ্ড ডিচিপ্লিন। তাৰপিছত ইট অলছ' দিয়া আছে যে, অলছ'টো পিছত এড হ'ব, সি লগতে এড কৰি দিব তাৰমানে। চ' ডি বি, তাৰপিছত এ আহিব, তাৰপিছত আহিব কি, চি। ডি বি এ চি হলে এটা প্ৰপাৰ সিকুৱেন্স হ'ব। ডি বি এ চি আমাৰ অপশ্যন এত দিয়া আছে, আমি এইটো চুজ কৰিম। ঠিক আছে, এইটো আমি চুজ কৰিলো। এনেকে আমি আনচাৰ্ছ বিলাক উলিয়াব লাগিব, যিটো অৰ্ডাৰ একচুৱেলি আছে সেইটো চাই পেলাই। দেন নম্বৰ 3 ফালে যাম। এত কি দিয়া আছে, হি হ্যাড নো ফ্ৰেণ্ডছ এণ্ড ফেল্ট লনলি। এইটোৰেতো ষ্টাৰ্ট হ'ব নোৱাৰে অবভিয়াছলি। ষ্টাৰ্ট কোনটোৰে হ'ব, এইটোৰে হ'ব, বিটোৰে হ'ব। ওৱান্স আপন এ টাইম দেৰ লিভড এ wolf in the forest. এসময়ত কি আছিল, এখন হাবিত এটা কুকুৰনিচীয়া বাঘ আছিল। He had no friends and left and felt lonely, so he decided to make some friends. He would roam around all day alone. এতিয়া roam around to কি আহিব, ইয়াৰে পিছত আহিব। প্ৰথমতে বি আহিব, কাৰণ this is the introductory sentence. তাৰ পিছত কি আহিব, সি কি কৰি ফুৰে দিনৰ দিনটো এনেই ফুৰি থাকে, গতিকে বিৰ পিছত আহিব ডি। এসময়ত এটা কি আছিলে, কুকুৰনিচীয়া বাঘ আছিলে, সি গোটেই দিনৰ দিনটো কি কৰি ঘূৰি ফুৰে, অকলে সি ঘূৰি ফুৰি থাকে। ডি আহিলে। তাৰপিছত কি কি বাকী থাকিলে, এ আৰু চি আছে। চ' হি হ্যাড no friends and felt lonely. এতিয়া আহিব যে তাৰ কোনো বন্ধু নাছিল, সেইকাৰণে সি কি ডিচাইড কৰিলে, চ' হি ডিচাইডেড টু মেক some friends. হ'ল, সি বন্ধু বনালে নে নাই আমাক আৰু কোৱা হোৱা নাই। তাৰ ডিচিজনটোত কি হৈছে, গোটেইখিনি বস্তু আহি
চেঞ্জ হৈছে সো BDAC will be the answer BDAC ইয়াতে আপোনাৰ অপচন C আছে গতিকে that will be the answer হৈ গ'ল এনেকে কি কৰা হয় অৰ্ডাৰ কৰা হয় এটো আপোনালোকে প্যাৰাজাম্বলছ বুলিও পাব পাৰে ঠিক আছে প্যাৰাজাম্বলছ বুলি পাব পাৰে আৰু সেন্টেন্স ৰিএৰেঞ্জমেন্ট বুলিও পাব পাৰে সেন্টেন্স ৰিএৰেঞ্জমেন্টৰে ডাঙৰ ফৰ্মটোকে আমি কি বুলি কওঁ প্যাৰাগ্ৰাফ অৰ্ডাৰিং বুলি কওঁ প্যাৰাগ্ৰাফ অৰ্ডাৰিং বুলি কওঁ তেনেকুৱা ধৰণৰ কথা নাও মুভিং অন টু কোৱেশ্চন নম্বৰ 4 4ত কি দিয়া আছে it helps in reducing pollution again ইটেৰে start হৈছে তাৰ পিছত কি আহিব public transport should be promoted তাৰ পিছত কি আছে it also reduces traffic congestion আৰু কি আছে people should be encouraged to use buses and trains ঠিক আছে people should be used to encouraged to use buses and trains এতিয়া buses and trains ৰ কথা যে আহিল তাৰে প্ৰথম বাক্যটো কি হ'ব লাগিব public transportক আমি কি কৰিব লাগে যেটো ৰাজহুৱা যাতায়াত বা পৰিবহন হেতুক আমি কি কৰিব লাগে প্ৰমোট কৰিব লাগে সো আমি বি ৰে আৰম্ভ কৰিম বি তাৰ পিছত কি হ'ব people should be encouraged to use buses and trains যে মানুহক এনকাৰেজ কৰা হ'ব লাগে যাতে আপোনালোক বাছত যাওক ট্ৰেইনত যাওক যদি বাছ বা ট্ৰেইনবোৰ ভাল হয় অবিয়াসলি যাব আজিকালি যায় মানুহ বাছত গ্ৰীণ বাছ হৈছে যে এতিয়া মানুহ বাছত উঠিবলৈ একো বেয়া নাপায় ঠিক আছে আৰামছে বহি যায় এসি বাছ সো বিৰ পিছত আমি ডি দিব পাৰো সি আৰু এ বাকি থাকিলে সি আৰু এ কেনেকে দিম সো it also দিয়া আছে যে সিট সো সিটো আমি পিছলৈ ৰাখিম যেহেতু পাব্লিক ট্ৰান্সপোৰ্টেশনে কৰিব পৰা কাম কেইটাৰ কথা কোৱা হৈছে আৰু প্ৰথমতে কি কৰা হৈছে পলিউশন কম কৰে তাৰ পিছত আৰু এটা কোৱালিটি কৈছে যে ই হেতুও কৰে ঠিক আছে সো পলিউশন কম কৰাৰ কথাটো আমি প্ৰথমতে আনিলো যেনিবা ইট হেল্পস ইন ৰিডিউসিং পলিউশন কেনেকে কেনেকে এখন বাসে যিমান পলিউট কৰিব এখন বাছত কিমানটা মানুহ যায় প্ৰায় 40টা মান মানুহ যায় ৰাইট 40টা মানুহে যদি প্ৰত্যেকে এখন এখন কাৰ লৈ পেলাই ওলাই এখন বাছতকে 40খন কাৰে অবিয়াসলি বেছি পলিউট কৰি আছে সো দ্যাট ইজ হাউ ইট ইজ গোইং টু ৰিডিউস পলিউশন ঠিক আছে পলিউশন আগতে হৈ থাকাখিনি কম কৰি নিদিয়ে কিন্তু এতিয়া যিমান বেছি পলিউশন ডেইলি হৈ আছে তাৰে কি কৰিব ৰেটটো কমাব পলিউশন ৰেটটো কমাব একচুয়ালি পলিউশন নকমায় ঠিক আছে সো এ আহি গল তাৰ পিছত আহিব ইট অলসো ৰিডিউসেস ট্ৰাফিক কনজেশন মানে ট্ৰাফিকত কি হয় বাস এখন পছাতকে বেছি কাৰ বিলাকৰ বেছি পিপ লাগে কাৰণ কি হয় বাসখনৰ ড্ৰাইভাৰটোৱে সাৱধানে চলাই গালি খোৱাৰ ভয়ত কাৰ বিলাকৰহে ইগো থাকে ৰাইট সো বি ডি এ সি টো হ'ব আমাৰ প্ৰপাৰ অৰ্ডাৰ যিটোতে আমি কি কৰিব পাৰিম বি ডি এ সি ইয়াতে দিয়া আছে অপচন সিত আমি এই অৰ্ডাৰটোৰে এৰেঞ্জ কৰিম বাক্যটো হৈ গল নেক্সট কোৱেশ্চনৰ ফালে যাম নম্বৰ 5 ৰ ফালে যাম ইয়াতে কি দিয়া আছে he decided to go to the doctor he again এতিয়া ডক্টৰৰ ওচৰত যোৱাৰ আগতে কি কোন ডক্টৰৰ ওচৰত গ'ল আমি জানিব লাগিব সো সি টো যদি চাও ৰোহন was feeling very sick ৰোহনৰ কথা কৈছে যে ৰোহন বুলি এজন আছিল তাৰ বহুত গা বেয়া হৈছিল কিয় he had a high fever and body ache গম পাই গলো যে প্ৰথমতে সি আহিব সিৰ পিছত কি আহিব বি আহিব বেমাৰৰ ডেসক্ৰিপচনটো ইয়াতে দিয়া হৈছে তাৰ পিছত হ'ব ডক্টৰে কোৱাটো পিছত আহিব তাৰে আগত আহিব সি ডক্টৰৰ ওচৰলৈ যোৱাটো ঠিক আছে অৰ্ডাৰটো বুজি পাইছে মানে ৰোহনৰ ইন্ট্ৰোডাকচন হ'ল যে তাৰ বহুত গা বেয়া কি গা বেয়া আমি তাৰ পিছত কলো যে সি ডক্টৰৰ ওচৰত যাব আৰু তাৰ পিছত আহিব ডক্টৰে তাক কি ক'ব ঠিক আছে ৰোহন was feeling very sick he had a high fever and body ache তাৰপিছত he decided to go to the doctor that is option A and then the doctor advised him to take rest ডক্টৰজনে কি কৰিলে যে জিৰণি ল'বৰ কাৰণে বা বিশ্ৰাম ল'বৰ কাৰণে পৰামৰ্শ দিলে CBAD এটা ক'ত আছে CBAD option A তে আছে that will be the correct answer option A will be the correct answer for this one ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম কিন্তু তাৰে আগতে এটা বিশেষ ঘোষণা আছে আপোনালোকে যিসকলে APSC এটেম্প্ট কৰি আছে আপোনালোকৰ কাৰণে আগবঢ়োৱা হৈছে এটা প্ৰিলিমছ পাৱাৰ পেক ইয়াতে আপোনালোকে 1000টা মোস্ট ইম্পৰ্টেন্ট টপিকত বিভিন্ন ফিচাৰ্স আপোনালোকে লাভ কৰিব আৰু এটো বৰ্তমান আমাৰ হাইয়েষ্ট সেল হৈ আছে only at ₹349 ইয়াতে আপোনালোকে 10 এক্সিকিউটিভ বুকলেটস পাব PDF ফৰমেটত লাভ কৰিব যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ টপিক আছে গোটেইখিনি বস্তু তাতে ইনক্লুড কৰি দিয়া হৈছে পলিটি হওক ইন্টাৰনেশ্যনেল ৰিলেশনশিপস হওক ইন্টাৰনেল সিকিউৰিটি সায়েন্স এণ্ড টেকনলজি ইকনমিক্স হওক এনভাইৰনমেন্টাল সায়েন্স নৰ্থ ইষ্ট এণ্ড বাকি মিসেলেনিয়াস টপিকস আপোনালোকে বহুতখিনি বস্তু ইয়াতে বুকলেট আকাৰে PDFত ধুনিয়াকে লাভ কৰিব গতিকে যদিহে আপোনালোকে ল'ব বিচাৰে পাৱাৰ পেকটো তেতিয়াহলে ল'ব পাৰে মানুহে লৈ আছে আৰু এটো আমাৰ as of now এটো আমাৰ বেষ্ট সেলাৰ গতিকে আপোনালোকে যদি বিচাৰে এই বস্তুখিনি ল'ব পাৰে পাৱাৰ পেকটো that will be very beneficial to all of you now moving on to the next set of questions number 6 কি দিয়া আছে electricity has become a basic necessity বুলি কৈছে মানুহৰ এটা মৌলিক প্ৰয়োজন হৈ পৰিছে ইলেক্ট্ৰিচিটিটো it is needed for running industries
It also powers our homes and hospitals. Life without electricity is hard to imagine. এইটোত কি হৈ আছে এইটো ধুনীয়াকৈ মিলিয়ে আছে চোন এইটোত একো এৰেঞ্জেই কৰিব নালাগে সো আপোনালোকে এইটো চাব যে কেতিয়াবা কি হৈ থাকে কেতিয়াবা মিলি থাকে যে প্ৰথম কথা ইলেক্ট্ৰিচিটিৰ কথা ইন্ট্ৰোডিউস কৰিছে ইলেক্ট্ৰিচিটি কিয় লাগে কাৰণ ইট হ্যাজ বিকাম আ বেসিক নেসেসিটি আমাৰ এটা মৌলিক প্ৰয়োজন হৈ পৰিছে ঠিক আছে ইলেক্ট্ৰিচিটিৰ কথা কৈছে ইন্ট্ৰোডাকশন হল এ আহিল তাৰ পিছত কি কৈছে ইট ইজ নিডেড ফৰ ৰানিং ইন্ডাষ্ট্ৰিজ কিয় লাগে আৰু ইলেক্ট্ৰিচিটিয়ে কি কৰে সেই কথা বি আৰু সি দুটাত কোৱা হৈছিল কিন্তু আমি সি টো পিছত কিয় ৰাখিম জানেনে কাৰণ কি কৰা হৈছে ইট অলসো দিয়া আছে যে সো অলসো মানে আমি আগতে কিবা এটা কোৱালিটি কৈ উঠিছো তাৰ পিছত নেক্সট কোৱালিটিটোত অলসো মেনশন কৰিছো আমি বুজি পাইছে অলসোটোৱে কি কৰে লগত এডহে কৰি দিয়ে তাৰে আগত কিবা এটা অলৰেডি আছে তাৰমানে আগত থকাটো হ'ব বি ইট ইজ নিডেড ফৰ ৰানিং ইণ্ডাষ্ট্ৰিজ এ বি তাৰ পিছত কি হ'ব ইট অলসো পাৱাৰ্স আৱাৰ হোমছ এণ্ড হস্পিটেলছ কি কৰে আমাৰ ঘৰবোৰত আৰু হাস্পতালবোৰতো কি কৰে শক্তি যোগান ধৰে ৰাইট সি আহি গল বাকি কোনটো থাকিলে ডি সো ইলেক্ট্ৰিচিটিয়ে ইমান কিবা কিবি কৰি আছে গতিকে ইলেক্ট্ৰিচিটি বিহীন জীৱন এটা কি হ'ব কল্পনা কৰাটো টান এইখিনিয়ে এ বি চি ডি এইটো অৰ্ডাৰতে ফলো কৰিছে ধুনীয়াকে এ বি চি ডি ক'ত আছে অপশন সি আছে আমি এইটো চুজ কৰিম yes these are easy if you look at it from this point of view যদি বেসিক রুল খিনি জানি পেলাই আহে কেনেকে কৰা হয় কি pronoun ক'ত ইউজ কৰা হয় ক'ত নহয় তেতিয়া হলে বেছি দিগদাৰ নাই টাফ নহয় ইমান ঠিক আছে তাৰ পিছত আহিব নাম্বাৰ 7 one of them is global warming এতিয়া one of them global warming টো কি হয় এটা প্ৰবলেম হয় আমাৰ বৰ্তমানে আমি ফেস কৰি থকা গতিকে প্ৰথম কিহৰ কথা ক'ব লাগিব প্ৰথম ইন্ট্ৰোডাকশন হ'ব লাগিব humans are facing many environmental challenges হয় পাৰিবেশিক ক্ষেত্ৰত আমি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছো এটো হল প্ৰথম কি এটো হল আমাৰ প্ৰথম চ্যালেঞ্জ তাৰ পিছত কি আহিব one of them is global warming yes তাৰে চ্যালেঞ্জ কেইটাৰ ভিতৰত এটা হল গ্লোবেল ওয়ার্মিং সো আমি বি ৰে যদি আৰম্ভ কৰিও দিও তাৰ পিছত কি আহিব এ আহিব যে গ্লোবেল ওয়ার্মিং ইট ইজ কজড বাই গ্লোবেল ওয়ার্মিংৰ কি প্ৰথমতে কি লাগিব গ্লোবেল ওয়ার্মিংৰ ইফেক্ট কজ লাগিব this leads to rising temperature আৰু and melting ice আৰু লগতে কি আছে it is caused by greenhouse gases এতিয়া প্ৰথমতে কজ টো দিছে তাৰ পিছত ইফেক্ট টো দিছে আমি হেতু অৰ্ডাৰে ফলো কৰিম বি এ আছে তাৰ পিছত আমি সি ফলো কৰিম কাৰণ দিস ইজ দ্য কজ কেনেকে এটো হৈ আছে it is caused by excess greenhouse gases right আৰু তাৰে ফলত কি হৈছে this leads to rising temperature and melting ice বৰফ গলি যোৱা আৰু আমাৰ তাপমান উষ্ণতা বৃদ্ধি পোৱা এইবিলাক তাৰে কাৰণে হৈ আছে সো বি এ সি ডি will be the correct order B A C D আপনার option A তে আছে let us choose that one next কি দিয়া আছে A টোত কি দিছে it is celebrated to honor the birth of Mahatma Gandhi মহাত্মা গান্ধীৰ জন্ম উৎসৱ হিচাপে কোনটো উদযাপন কৰা হয় গান্ধী জয়ন্তী প্ৰথম গান্ধী জয়ন্তীৰ কথা ক'ত কৈছে yes এইটো অপশন বি ত কৈছে Gandhi Jayanti is a national festival. এটা ৰাষ্ট্ৰীয় উৎসৱ বুলি কৈছে জাতীয় এটা উৎসৱ it is observed on 2nd October every year কেতিয়া কৰা হয় গান্ধী জয়ন্তীটো এইটো ঠিক আছে সে প্ৰথম আমি গান্ধী জয়ন্তীৰ কথা কলো এটা নেশনাল সেলিব্ৰেশন বা এটা নেশনাল ফেষ্টিভেল বুলি কোন তাৰিখে হয় 2 অক্টোবৰত সো বিৰ পিছত আহিব ডি ঠিক আছে তাৰ পিছত কি আহিব it is কিয় উদযাপন কৰা হয় আৰু তাৰ পিছত মানুহে কি মনত ৰাখে হেতু তাৰ পিছত আহিব মানুহে গান্ধীজীৰ বিষয়ে কি মনত ৰাখে হেতু পিছত আহিব তাৰ আগত আহিব কিয় উদযাপন কৰা হয় ইট ইজ সেলিব্ৰেটেড টু অনাৰ দ্য বাৰ্থ অফ মহাত্মা গান্ধী এ আহিব তাৰ পিছত কি আহিব বাকি থাকিলে সি পিপল ৰিমেম্বৰ হিজ কন্ট্ৰিবিউশনছ এণ্ড হোল্ড প্ৰেয়াৰ মিটিংছ মানুহে তেখেতৰ যি অৱদান আছে জাতিৰ প্ৰতি দেশৰ প্ৰতি সেইবোৰ মনত পেলাই আৰু তেখেতৰ বাবে কি কৰে তেখেতক কৰি প্ৰাৰ্থনা সভা কৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনায় ৰাইট বি ডি এৰ পিছত সি আহিব সো বি ডি এ চি ইজ দি আনসাৰ বি ডি এ চি আপোনাৰ অপশন সি আছে আমি এটো চুজ কৰিম হৈ গল নেক্সট কোয়েশ্চন যদি চাও আমি নাম্বার 9 কি দিয়া আছে এটা মেনি পিপল জয়েন্ড হিম ইন দ্য স্ট্ৰাগল হিম মানে কোন কাৰ কথা কৈছে মহাত্মা গান্ধী ইয়াতে কি কৈছে মহাত্মা গান্ধীৰ ইন্ট্ৰোডাকশন কোড হৈ আছে অপশন সি মহাত্মা গান্ধী লেড ইণ্ডিয়াছ ফ্ৰীডম মুভমেন্ট হি বিলিভড ইন নন ভায়োলেন্স এণ্ড ট্ৰুথ হিজ মেথডছ ইনস্পায়াৰ্স কি মিলিয়নস সো মহাত্মা গান্ধীটো হল সি ৰে আৰম্ভ হ'ব সো সি ৰে যেহেতু আৰম্ভ হৈ আছে আমাৰ অপশন সি আৰু ডি আমি এলিমিনেট কৰি দিম নে কৰি দিম এলিমিনেশন মেথডৰ কথা আপোনালোকে অলৰেডি গম পাই ৰিডিং প্যাসেজ যিসকলে পঢ়িছে সো সি টোৰে আৰম্ভ হ'ব পাৰে কাৰণ নাউনটো প্ৰথম ইয়াতে ইন্ট্ৰোডিউস কৰা হৈছে যিকেটা সি ৰে আৰম্ভ হোৱা নাই অপশন সি আৰু টি একেটা এলিমিনেট কৰি দিয়ক অপশন বি আৰু এ আৰু বিৰ ভিতৰতে কোনবা এটা হ'ব এতিয়া সি ৰে আৰম্ভ হৈছে যেহেতু চাও যে মহাত্মা গান্ধী led India's freedom movement তাৰ পিছত কি হ'ব many people joined him in the struggle আমি এটো কৰিব পাৰো
ৰাইট তাৰপিছত কি হ'ব হি বিলিভড ইন নন ভায়োলেন্স এণ্ড ট্ৰুথ এণ্ড হিজ মেথড ইনস্পায়াৰ্ড মিলিয়নছ এতিয়া কি হয় চিৰ পিছত যদি আমি বি দিওঁ তেতিয়াহ'লে চি এটা আছে চি বি এ ডি এটা আছে চি এ বি ডি আমি কৰি চাম ঠিক আছে ডিৰে বাক্যটো শেষ হ'ব গতিকে চি আৰু ডি আমি শেষত ৰাখিছো এ আৰু বি অৰ্ডাৰ কেইটা আমি মিলাই পেলাই চাম যে কোনটো কোন নম্বৰত আহিব ঠিক আছে বি আগত আহিব নে এ আগত আহিব মেনি পিপল জইন হিম ইন দ্য ষ্ট্ৰাগল আৰু কি আছে হি বিলিভড ইন নন ভায়োলেন্স এণ্ড ট্ৰুথ হি বিলিভড ইন নন ভায়োলেন্স এণ্ড ট্ৰুথটো আই থিংক আগত আহিব কাৰণ কিয় কাৰণ মহাত্মা গান্ধীৰ কথা প্ৰথম কৈছে মহাত্মা গান্ধীৰ বিলিফৰ কথা তাৰপিছত কোৱা হ'ব তাৰপিছতহে বাকী মানুহৰ কথা ক'ম যে বাকী মানুহে জইন কৰিছিল নে নাই গতিকে আগতে কি আহিব আগতে বি আহিব তাৰপিছত এ আহিব ঠিক আছে যদি ক্ৰনলজিটো মিলাই পেলাই চাই আপোনালোকে বস্তুটো এনে এৰেঞ্জ নকৰিব এনে এৰেঞ্জ কৰি পেলাই লাভ নাই যিকোনো এটা অপশ্যন টিক কৰি পেলাই লাভ নাই কোনটোৰে বাক্যটো আৰম্ভ হওঁতে বা কোনটো সেন্টেন্স কোন জেগাত আহোঁতে মিনিংটো ওলাইছে সেই বস্তুটো চাব ঠিক আছে এইটো নিজৰ সম্পূৰ্ণ নিজৰ জাজমেন্টৰ ওপৰত ইয়াতে আপোনালোকৰ বেলেগ ৰুল একো নাই সম্পূৰ্ণ নিজৰ জাজমেন্ট যিখিনি গ্ৰামেটিকেল ৰুল আছে সেইখিনি আমি জানি আহিলে ভাল কিন্তু গ্ৰামেটিকেল ৰুলখিনি জানাৰ পিছত দ্যাটছ ইউৰ ওন জাজমেন্ট হাউ ইউ এৰেঞ্জ দ্য প্যাৰাগ্ৰাফ ঠিক আছে তো চি বি এ ডি আমাৰ ক'ত আছিলে অপশ্যন এ তে আছিলে বি টো আমি এলিমিনেট কৰি দিলো অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ হ'ল তাৰপিছত যাম শেষৰটো এমচিকিউৰ ফালে যিটো আমি আজি ডিছকাছ কৰিম দে হাভ নো শেল্টাৰ এণ্ড ভেৰি লিটল ফুড কাৰ কথা কৈছে মেনি অফ দেম লিভ অন ষ্ট্ৰীটছ কৈছে উই মাষ্ট হেল্প দ্য প'ৰ এণ্ড দ্য নিডি ঠিক আছে ইভেন বেচিক নিডছ আৰ হাৰ্ড টু ফুলফিল চ' আমি কি কৰা উচিত যিখিনি মানুহ দৰিদ্ৰ বা যিখিনি মানুহ প্ৰয়োজনত আছে সেই মানুহখিনিক হেল্প কৰা উচিত যিখিনি মানুহ প্ৰয়োজনত আছে সেইখিনি মানুহক হেল্প কৰা উচিত বুলি কৈছে চ' প্ৰথমতে আমাৰ কি আহিব বি আহিব ডেফিনেটলি চ' বিৰে ষ্টাৰ্ট নোহোৱা অপশ্যন কেইটা কাটি দিয়ক বিৰে নোহোৱাখিনি কাটি দিয়ক কাৰণ চিৰে আৰম্ভ নহয় চিৰে কিয় নহয় মই কৈ আছো মেনি অফ দেম মানে কাৰ কথা কৈছে দেমটো কোন ইয়াতে চিধা প্ৰণাউনেৰে আৰম্ভ হ'ব নোৱাৰে গতিকে দ্যাট ইজ ৱাই চিৰে আৰম্ভ হ'ব নোৱাৰে এৰে কিয় নোৱাৰে এটো প্ৰণাউনেদি আৰম্ভ হৈছে দে হেভ নো শেল্টাৰ এণ্ড ভেৰি লিটল ফুড দে আৰ হু আৰ দে ঠিক আছে হু আৰ দ্য দে দ্যাট উই আৰ ৰেফাৰিং টু তাৰে আগতে ইন্ট্ৰডাকশ্যন এটা হ'ব লাগিব ৰাইট গতিকে এৰেও আৰম্ভ নহয় আৰু চিৰেও আৰম্ভ নহয় এতিয়া বিৰে আৰম্ভ হ'ব আমি গম পাই গলো বিৰে আৰম্ভ হলে কি হ'ব বিৰে আৰম্ভ হলে মেনি অফ দেম কি হ'ব উই মাষ্ট হেল্প দ্য পুৰ এণ্ড নিডি they have no shelter and very little food many of them live on streets why because they have no shelter so the statement that they have no shelter will come first ঠিক আছে প্ৰথমতে poor and needy কথা কলো তেওঁলোকৰ যে shelter নাই হেতু কথা আমি কম আৰু সেই কাৰণে তেওঁলোক ক'ত থাকে তেওঁলোক সেই কাৰণে live on streets তেওঁলোক ৰাস্তাত থাকে বা পথৰ দাঁতিত তেওঁলোক শুই থাকিবলগীয়া হয় বিৰ পিছত আহিব এ এৰ পিছত কি আহিব চি আহিব গতিকে বাকি কোনটো থাকিল বাকি ডি থাকিল even basic needs are hard to fulfill whose basic needs are we talking about we are talking about the basic needs of those people who live on the streets ঠিক আছে so B A C D will be the correct order how we arranged it so B A C D is B A C D নাই B A D C আছে বি এ ডি চি আছে হ'বনে বি এ ডি চি কৰিলে য়েছ বি এ ডি চি কৰিলেও হ'ব বি এ ডি চি কৰিলেও হ'ব কাৰণ প্ৰথমতে যিখিনি ডেছক্ৰিপশ্যন দিবলগীয়া আছিল সেইখিনি আমাৰ হৈয়ে গ'ল বি চি এ ডি আছিলে বি চি এ ডি এটা আছিলে বি চি এ ডি কৰিলেও হয় আৰু বি এ ডি চি কৰিলেও হয় আমি বি এ ডি চি টো ফলো কৰিছো বি এ ডি চি উইল বি দ্য কাৰেক্ট আনসাৰ অপশ্যন চি ঠিক আছে VADC will be the correct answer. So এনেকে আমাৰ কি কৰা হয় প্যাৰাগ্ৰাফ অৰ্ডাৰিংটো কৰা হয় এইখিনি বস্তু চাই পেলাই নিশ্চয় আপোনালোকে এটা আইডিয়া কৰিব পাৰিছে থুলমূলকে যে কি কৰা হয় কেনেকে কৰা হয় আপোনালোকক জনাই দিও যে আপোনালোক আটাইৰে কাৰণে বিশেষকৈ যিখিনি প্ৰিলিমছ দিবলৈ ওলাইছে আপোনালোকৰ কাৰণে এটা ওপেন ফ্ৰী মক টেষ্ট আছে অল আসাম ফ্ৰী প্ৰিলিমছ মক টেষ্ট আপোনালোকে দিব পাৰে এইটো 27 মেৰ দিনাখন আপোনালোকে ৰাতিপুৱা 10 বজাত ধুনীয়াকে দিব পাৰিব এণ্ড দিছ ইজ এভেইলেবল ইন আসামিজ অলছ অসমীয়াটো উপলব্ধ আৰু অনলাইন আৰু অফলাইন দুইটা বেটছৰ কাৰণে এভেইলেবল আপোনালোকে ইয়াতেও দিব পাৰে আৰু ঘৰৰ পৰাও এটেম্প্ট কৰিব পাৰে ঠিক আছে ইউ হেভ ষ্টাডিড হাৰ্ড নাও টেষ্ট ইউৰছেল্ফ আপোনালোকেতো পঢ়িলে পঢ়া শুনাখিনি হৈ গ'ল পৰীক্ষা আহিলে গতিকে এবাৰ নিজকে টেষ্ট কৰি চাব পাৰে ফ্ৰী অফ কষ্ট আটাইতকৈ ডাঙৰ কথাটো হ'ল দিছ ইজ ফ্ৰী অফ কষ্ট আপোনালোকে চাব পাৰে দিছ ছানডেজ APSC মক টেষ্ট কুড বি দ্য টাৰ্ণিং পইণ্ট আপোনালোকৰ কাৰণে টাৰ্ণিং পইণ্ট হ'ব পাৰে যে আমি কি পঢ়িছো কি পঢ়া নাই অকণমান নিজকে কি কৰি চাওঁ ইভালুৱেশ্যন কৰি পেলাই চাওঁ গতিকে আপোনালোকে এইটো কৰা উচিত আই থিংক চ' আপোনালোকে যদিহে ইণ্টাৰেষ্টেড হয় যদিহে ইণ্টাৰেষ্টেড নহয় আই থিংক ইণ্টাৰেষ্ট হয়েই গতিকে এইটো বস্তু ল'ব আপোনালোকে ফোন নাম্বাৰ কেইটা মই আকৌ এবাৰ কৈ দিছো 0361319357 this is landline number otherwise you can we also have mobile number
which is 7002940127 আপোনালোকে যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে our address is house number 18 next to Decora Viva Bhavan হৃদয় ৰঞ্জন পথ জ্যোতি নিয়ালি গুৱাহাটী 781003 গুৱাহাটী 03 বুলিও ক'ব গতিকে ফ্ৰী মক টেষ্টটো আপোনালোকে এটেম্প্ট কৰক আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'বলৈ গৈ আছে মিডিয়ামৰ কাৰণে টেনচন নল'ব অসমীয়াটো আছে ইংলিছতো আছে একদম টেনচন নল'ব অফলাইনতো অনলাইনতো এভেইলেবল গতিকে লওক ঠিক আছে এইখিনিয়ে আছিল আমাৰ ঘোষণা এটা সৰু টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা আছে যদিহে আপোনালোক আমাৰ সৈতে টেলিগ্ৰামত জড়িত নহয় তেতিয়াহ'লে জড়িত হ'ব পাৰে কাৰণ টেলিগ্ৰামৰ থ্ৰুৰে আপোনালোকে আমাৰ এই যিবোৰ বস্তু আমি পোষ্টাৰ যে শ্বেয়াৰ কৰি আছো যদি আপোনালোক আমাৰ সৈতে টেলিগ্ৰামত জড়িত তেতিয়াহ'লে আপোনালোকে অট'মেটিকেলি সেইখিনি বস্তু পায়ে থাকিব তাৰ কাৰণে আৰু বেলেগ এফৰ্ট দিব নালাগে গতিকে ফ্ৰী অফ কষ্ট আমাৰ ই কুইপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে লগতে যিকেইটা মোৰ ফ্ৰী ক্লাছেছ ইউটিউবত হৈ আছে ইয়াৰে PDF খিনি আপোনালোকে লাভ কৰিব মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেলত গতিকে দুইটা চেনেল জইন কৰিব পাৰে টু দ্য left side of your screen there's the green QR code which is our official telegram channels eQuipath's QR code হেতু জইন কৰি আপোনালোকে আমাৰ আপডেট বিলাক পাই থাকিব পাৰে লগতে পিংক আৰু পাৰ্পল শেড থকা QR কোডটো হৈছে মোৰ নিজা চেনেল লিমন স্যাৰ টিচেজৰ QR কোড এই দুইটা চেনেল আপোনালোকে আজি জইন কৰিব বুলি মই আশা ৰাখিলো গতিকে ক'বলগীয়া ইমানখিনিয়ে পেৰাগ্ৰাফ অৰ্ডাৰিং নিশ্চয় আপোনালোকৰ অলপ হলেও কামত আহিব বস্তুখিনি শিকি জানি কেনেকুৱা লাগিল আমাক কমেন্টত জনাবলৈ নাপাহৰিব ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম until next time take care